অশেষ ধন্যবাদ জনাইছোঁ। থেংক ইউ প্ৰিয়ংকা, থেংক ইউ ৰুদ্ৰ, এনেকুৱা এটা প্লেটফৰ্ম আমাৰ সকলো গৃহিণীকে দিয়াৰ বাবে অশেষ ধন্যবাদ। আৰু আহকচোন আজি মই আপোনালোকক এটা সুন্দৰ ৰেচিপি বনাই শিকাম, যিটো সকলোৱে জানেই অলপ চলপ পৰিমাণে, তথাপি মই এইটো বনাই মাজে মাজে খাই ভাল পাওঁ, গতিকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু তাৰ বাবে মই লৈছোঁ প্ৰথমতে সিজাই লোৱা পাস্তা। এইটো পাস্তাটো সদায় বেছি নিসিজাব, কাৰণ ইটালিয়ান খাদ্য খানাবিলাক খুব নিসিজায়, গতিকে এইটো চাওকচোন আমাৰ মানে সিজোৱাৰ পাছত এনেকুৱা হ'লে হৈ গ'ল, কাৰণ ইয়াক আৰু অলপ সিজাব লাগিব। তাৰ লগত মই এটা হোৱাইট চচ দিম। হোৱাইট চচৰ কাৰণে মই লৈছোঁ বাটাৰ, ময়দা, এয়া লৈছোঁ। এই চব্জিখিনিৰ কাৰণে মই লৈছোঁ জালুক আৰু এয়া অৰেগেনো আৰু জালুকৰ জলকীয়াৰ গুড়া, আৰু চব্জিৰ কাৰণে লৈছোঁ মই এয়া কৰ্ণ, গাজৰ, নহৰু, কেপচি আৰু পিঁয়াজ। আৰু আপোনালোকে ইচ্ছা কৰিলে অন্যান্য ভেজিটেবল ল'ব পাৰে, যি ছিজনৰ ভেজিটেবলবিলাক, ধৰক ব্ৰকলি, জুকিনি, যি লয়। আৰু তাৰ বাবে মই আজি মোৰ ৰেচিপিটোত বিশেষকৈ ব্যৱহাৰ কৰিছোঁ অমুল চীজ আৰু আপোনাৰ আমুল পনীৰ, যিটো মালাই পনীৰ মই বেছি ব্যৱহাৰ কৰোঁ। আৰু তাৰ লগত মই ব্যৱহাৰ কৰিছোঁ বাটাৰ, আৰু লাগিব গাখীৰ, নৰ্মেল টেম্পাৰেচাৰৰ গাখীৰ। মই ঠাণ্ডা একদম নৰ্মেল টেম্পাৰেচাৰত আছে। প্ৰথমতে মই ভেজিটেবলখিনি অলপ লৰাই ল'লে হৈ গ'ল। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এনে ভেজিটেবল অইল দিলেও হ'ল, যেনে অলিভ অইল ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই যিহেতু এইটো অমুলৰ বাটাৰটো মোৰ এভেইলেবল, বা অমুলৰ বাটাৰটো ব্যৱহাৰ কৰিলে এটা ভাল মানে টেষ্টি ফ্লেভাৰ আহে, তো অলপমান মই বাটাৰ দি চব্জিখিনি লৰাই দিম। আৰু ভেজিটেবলবিলাক কাটোতে আপোনালোকে মন কৰিব, খুব মিহি হ'ব নালাগে, খুব ডাঙৰ হ'ব নালাগে, কাৰণ এইটো এটা এনেই দাঁতত যিটো লাগিলে ভাল লাগে সেই হিচাপত ৰাখিছোঁ। আৰু নহৰুবিলাক এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। বাটাৰখিনি গৰম হৈছে, এতিয়া মই নহৰুখিনি প্ৰথমতে দি দিওঁ। মই পিঁয়াজখিনি দি দিলোঁ। যিহেতু পাস্তাৰ ভেজিটেবলবোৰ খুব আমাৰ চব্জিৰ দৰে ভাজিব নালাগে, জাষ্ট চট কৰি থ'লেই হৈ গ'ল, গতিকে অলপমান লৰাই এতিয়া পিঁয়াজখিনি অকণমান হেৰি খাওঁতে মই গাজৰটো দি দিওঁ, বা গাজৰ দিলোঁ। তাৰপিছত কেপচিখিনি অলপ দেৰি দিওঁ। হেল্ল', লাইভত কোনোবা আহিছে নেকি? বাৰু হ'ব, ৰাতিপুৱাৰ লৰালৰি চাবলৈ দিগদাৰ, দেৰিকৈ চালেও হ'ব বাৰু। সকলোৱে যাতে চায় তাৰ বাবে আহ্বান জনালোঁ। মোৰ ৰেচিপিটো যাতে আপোনালোকৰ ভাল লাগে তাৰ কাৰণে আশা কৰিলোঁ। অমুল পেজে যে এনেকুৱা এটা আমাক প্লেটফৰ্ম দিছে, তাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ অমুল টিমৰ সকলো সদস্যকে। এবাৰ কেপচিখিনি দি দিওঁ। এবাৰ কেপচিখিনি দি দিলোঁ। কৰ্ণখিনি দিব। এবাৰ কৰ্ণখিনি দি দিওঁ।
আপোনাৰ পিঁয়াজ নিমখ দিব লাগিব। চাওকচোন কি ধুনীয়া কালাৰ এটা আহিছে, যিটো নেকি সৰু ল'ৰা ছোৱালী কালাৰফুল হ'লে খাই ভাল পায়, আৰু আমি ডাঙৰেও অলপ কালাৰফুল পচন্দ কৰোঁ, হয়নে নহয়? অকণমান নিমখ দিম, বেছি নিমখ দিব নালাগে, কাৰণ যিহেতু আপোনাৰ পাস্তা সিজাওঁতে মই গৰম পানী বইল কৰোঁতে নিমখ দিছিলোঁ, গতিকে তাতো অকণ নিমখ আছে, আৰু যিহেতু হোৱাইট চচ বনাম তাতো নিমখ যাব, গতিকে অলপ টেষ্টৰ অনুসাৰে দিলেই হয়। মই ভাবিছোঁ এইখিনি কমপ্লিট হৈ থাকক, অলপ সময় কমপ্লিট হৈ থাকক, মই বাকী হোৱাইট চচৰ কাৰণে তাওখন ৰেডি কৰোঁ। লাইটাৰটো একেবাৰে শেষত যেতিয়া ফ্লেভাৰটো মানে বেছি ভাল আহিব। এবাৰ আহোঁ আমি হোৱাইট চচৰ মানে প্ৰিপাৰেশ্যনৰ কাৰণে। হোৱাইট চচ বনাওঁতে একেবাৰে সাৱধান হ'ব লাগিব, যাতে কম জুইত অলপ ধৈৰ্য সহকাৰে লৰাব লাগিব, যাতে ময়দাৰ কেঁচা ভাৱটো গুচি যায় আৰু প্লাছ জ্বলি নাযায়, গতিকে অকণমান টাইম লাগিব। চব্জিখিনি হৈছে মানে তাৱাখন গৰম হওক, খালি চব্জিখিনি মই থৈ দিম। আহক আমি হোৱাইট চচৰ কাৰণে এইফালে দেখা, হোৱাইট চচৰ কাৰণে যিমানখিনি বাটাৰ লৈছোঁ সিমানখিনি ময়দা লৈছোঁ, জোখটো সমান পৰিমাণৰ হ'ব লাগিব। গেছটো কমাই লৈছোঁ দেই। আমাৰ ভেজিটেবলখিনি হৈছে, এতিয়া ইয়াক ঢাকন মাৰি থৈ দিওঁ। এতিয়া আমি ইয়াত ময়দাখিনি লাহে লাহে এড কৰি দি লৰাই থাকিব। একদম কম জুইত লৰাই থাকক, নহ'লে মানে গোটা গোটা পৰি যাব পাৰেতো, গোটা গোটা পৰি যাব নালাগে। কেঁচা ভাৱটো যাব লাগিব দেই, অলপ সময় লৰাই থাকিব। যেতিয়া ময়দাটো আপোনাৰ হৈছে বুলি কেনেকৈ গম পাব, ধৰক এই যেতিয়া ময়দা আৰু ঘিউখিনি এটাৰ পৰা এটা অলপ অলপ এয়া কৰি বুৰবুৰি হৈ এৰি যাব, তেতিয়া গম পাব যে হৈছে।
ফ্লেভাৰটো ভাল লাগিবৰ কাৰণে মই দালচেনি অকণমান দি দিওঁ। এই দালচেনিও দি দিছোঁ দেই। দালচেনিখিনি মই আগতে ধুই থৈ দিছিলোঁ, ধুই থৈ ইয়াতে লৰাই থাকোঁ। বঢ়িয়া মানে খুব ভাল ফ্লেভাৰ এটা আহে। আৰু নাটমেগো দিয়ে, মই নাটমেগটো দিয়া নাই দেই। জাইফল বুলি যিটো কয় আমাৰ অসমীয়াত, জাইফলটো ৰুকি দিব পাৰে, ভাল ফ্লেভাৰ এটা আহে। তাৰ বাহিৰে মই অৰেগেনো ৰাখিছোঁ। অৰেগেনোত সকলোখিনি মছলা থাকেই, তথাপি মই জলকীয়াৰ গুড়ি আৰু জালুকৰ এইটো ৰাখিছোঁ। টেষ্টটো বিৰাট ভাল আহে, গোন্ধটো ভাল হয়। হেল্ল', লাইভত কোনোবা আহিছে নেকি বাৰু? নে ৰাতিপুৱা কাৰো সময় নাই চাবলৈ? মঞ্জু আন্টি কি বাৰ বাৰ ফোন কৰি আছে? প্ৰব্লেম হৈছে বা আহি আছে নেকি? এটা ধুনীয়া গোন্ধ এটা মানে ফ্লেভাৰ এটা আহিছে দেই। আপোনালোকে নিজে বনালে গম পাব। আপোনালোকৰ মই আজি প্ৰথমতে অৱশ্যে মোৰ নামটো কোৱা নহ'ল দেই। মই এতিয়াহে মনত পৰিছে, মই নুনমাটিত থাকোঁ, পূব জ্যোতিনগৰ নামঘৰৰ ওচৰতে। আৰু মোৰ নাম দীপামণি বৰুৱা। আজি নাম ক'বলৈ পাহৰিলোঁ, ৰাতিপুৱা লৰালৰিতে। লাহে লাহে হৈ আহিছে আৰু এটা বুৰবুৰণি হয়, অলপ অলপ হৈছে। যিহেতু কম জুইত আছে, গতিকে অলপ টাইম লাগে। ভুলতে ফ্ৰণ্ট কেমেৰাটো অন হৈ গৈছিল। কি হৈ আছে তেতিয়া? নাই নাই, ভুলতে হৈ গৈছিল। মানুহে দেখালে নেকি? জাষ্ট 1 ছেকেণ্ড। মই নাজানো ন। ল'ৰাটো সহায় চাইলেণ্ট কৰি থ'ব নোৱাৰিম নেটৱৰ্ক। আৰু এটা আপোনালোকৰ ময়দাটো হৈছেনে এটা কেনেকৈ চেক কৰিব মই দেখাই দিওঁ দেই। এইটো এটা বৰ ভাল মানে টিপছ। এনেকৈ আপুনি ল'ব দেই, এনেকৈ ল'ব। এইটো ধৰক ল'লেতো যদি এনেকৈ দিওঁতে এইটো তাৰমানে আৰু অকণমান লাগে, বিয়পি আহিছে ন, আৰু অকণমান জাষ্ট আৰু অকণমান সময় লাগে। যেতিয়া এনেকৈ হ'লে পূৰা থাকি যাব, তেতিয়া ইফালে সিফালে গুচি নাযায়। উতল খাব নহয়, উতল খাব নহয়। এইবাৰ মই বাবুৱে গাখীৰটো ঢালি দিছোঁ। এই অমুল তাজা গাখীৰ নৰ্মেল টেম্পাৰেচাৰত আছে। গৰম কেতিয়াও নল'ব, গৰম ল'লে বহুত গোটা গোটা বান্ধি যাব। গতিকে এইটো ৰুম টেম্পাৰেচাৰত ল'ব। মই ঢালি দিব বাবুক, ঢালি দে, অলপ অলপকৈ ঢালি দে। অলপ জোৰত ঢালি দিছোঁ। এই হেৰি ৰুকনিডাল লাগিছিলে যে এডাল যে আছে, সেইডালৰে লৰাব লাগিছিল। হৈ যাব হৈ যাব। এই গোল্ডাত ৰদৰ দৰে এডাল যে আছিলে, গোল্ডাটা সেইখিনিত থৈছিলে। চাহি জানি যা এনেকৈ অলপ জোৰত লৰাই থাকক। এতিয়া অলপ গেছটো বঢ়াই ল'ব, অলপ গাখীৰ দিব। আৰু ময়দাটো সিজিব লাগিব ন। হ'ব হ'ব। এইখিনি এতিয়া জোৰত লৰাই থাকক যাতে গোটা গোটা নাবান্ধে দেই।
যদিহে কিবা কাৰণত আপোনাৰ এইটো কম হোৱা যেন পায় চচটো, তেতিয়াহ'লে ইয়াত অকণমান নিমখ দিওঁ। কম হোৱা যেন পালে সিজোৱা পানী মই থৈ দিছোঁ, সেইখিনি ব্যৱহাৰ কৰিম। ইয়াত অকণমান নিমখ দি দিব। এতিয়া আমি আমাৰ সিজাই থোৱা পাস্তাখিনি ঢালি দিম। এয়া বঢ়িয়া হৈছে, এইটো চাওকচোন থিকনেছটো বঢ়িয়া হৈছে। এয়া সিজাই লোৱা পাস্তা ইয়াতে দি দিম। আৰু এয়া চব্জিখিনি ধুনীয়াকৈ মই দি দিম। এইখিনি ধুনীয়াকৈ লৰাব, পাস্তাখিনি যাতে এয়া হৈ নাযায়। পনীৰখিনি বনাইছোঁ, এই হেৰি নহয় অকণমান এই সিজাই থোৱা পানী অকণমান দি দিম। মই এয়া সিজাই থোৱা পানী থৈছিলোঁ, অকণমান গোটা গোটা হোৱাৰ কাৰণে অলপমান পানী অকণ দি দিছোঁ দেই, কাৰণ ইয়াতে বহুত ভিটামিন আছে আৰু গোটা টাইপো হৈছে। ইয়াত কাৰ্বহাইড্ৰেটছ আছে, এইখিনি থিকনেছ কৰিবও ভাল হয়। আৰু আমি ইয়াতে এড কৰিম এয়া পনীৰ এড কৰিম। ইয়াতে কাটাই আছে, গতিকে ইমান টেনশ্যন নাই। আৰু মজাৰেলা চীজ এইখিনি ব্যৱহাৰ কৰোঁ মই। গৰমত ই ধুনীয়াকৈ ষ্টিকি ভাৱ এটা হ'ব ন। আজি এইখিনি বাৰু আগৰখিনিকে দি মই শেষ কৰি পেলাইছোঁ আৰু। এতিয়া গেছটো বঢ়াই দি মই এই শেষত মছলাখিনি দি দিছোঁ। এয়া অৰেগেনো, এটা ধুনীয়া ফ্লেভাৰ আহিছে। এয়া জালুকৰ গুড়া, সকলোখিনি ক'ব গ'লে মেডিচিনেলে, ফৰেন মানে যদিও কণ্টিনেণ্টেল এইটো, তথাপি বৰ ধুনীয়া গোটেইখিনি বস্তু। ধুনীয়া ষ্টিকি ভাৱ এটা আহি গৈছে। বৰ্তমান মোৰ এইখিনি হৈ গ'ল, প্লেটিঙৰ কাৰণে ৰেডি। অলপ ঢাকন মাৰি মই গেছটো অফ কৰি দিছোঁ। চাওকচোন কালাৰটো কি ধুনীয়া হৈছে, মানে কালাৰফুল হৈছে। আৰু এই ষ্টিকি হৈছে মজাৰেলৰ, মানে আমুল মজাৰেলৰ চীজ। তাৰ লগত পনীৰ আছে, কেপচি আছে। ওপৰত এই অৰেগেনো অলপমান সজাই দিলোঁ।
তাৰ লগত অলপ জলকীয়াৰ যিটো ফ্লেক্স বুলি কয় আৰু জালুক। চাওকচোন কি সুন্দৰ এটা ৰেচিপি মই আজি আপোনালোকৰ আগলৈ লৈ আহিলোঁ। ভাবিছোঁ সকলোৱে ভাল পাব আৰু আগৰ অন্য ৰেচিপিত আগুৱাই যাবৰ কাৰণে মোক সহায় কৰিব। ধন্যবাদ।